হেল্ল' বন্ধুসকল, যদি আপুনি এজন চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাষ্টমাৰ আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপত গৈ আপুনি আপোনাৰ একাউণ্টৰ ষ্টেটমেণ্ট ডাউনলোড কৰিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্ট ইজ মোবাইল এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীনত আহিছোঁ আৰু চেণ্ট ইজ মোবাইল এপটো অ'পেন কৰি লৈছোঁ। যেতিয়া চেণ্ট ইজ মোবাইল এপটো অ'পেন হৈ যাব, ইয়াত আপুনি আপোনাৰ এমপিন বা ফিংগাৰপ্ৰিণ্ট বা পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনাৰ একাউণ্টত লগইন হৈ যাওক। আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ। ইয়াত আপুনি আপোনাৰ ডেছবৰ্ডটো এনেকুৱা ধৰণে চাব পাৰে। ইয়াত ভিউ ষ্টেটমেণ্টৰ এটা অপশ্যন পাব। ষ্টেটমেণ্ট ডাউনলোড কৰিবৰ কাৰণে আমি সেইটো অপশ্যনৰ ওপৰত যাব লাগিব, তাৰ ওপৰত ক্লিক কৰি দিছোঁ। ভিউ ষ্টেটমেণ্টৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াত ফ্ৰম ডেট টু ডেট এইবিলাক ভৰাবলৈ কোৱা হৈছে। কিন্তু তাৰ আগতে মই এটা বস্তু আপোনাক দেখাওঁ। আপুনি যদি ফ্ৰম ডেট টু ডেট ভৰাব নিবিচাৰে, লাষ্ট 1 মাহ 2 মাহ 3 মাহৰ আপুনি ডাউনলোড কৰিব বিচাৰিছে, ইয়াৰ পৰা চিলেক্ট কৰি আপুনি ডাউনলোড কৰিব পাৰে। ইয়াত আপুনি লাষ্ট 60 ডেইজৰ যিটো অপশ্যন আছে তাৰ ওপৰত ক্লিক কৰি দিছোঁ। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াত আপুনি চিলেক্ট কৰিব পাৰে 30 দিনৰ, 60 দিনৰ, 90 দিনৰ। আপুনি যোনটো ইচ্ছা কৰে ইয়াত ডাইৰেক্টলি চিলেক্ট কৰি লাষ্ট 3 মাহ 2 মাহ 1 মাহৰ ডাউনলোড কৰিব পাৰে। এতিয়া আমি ডেট চিলেক্ট কৰিব বিচাৰিছোঁ, সেইকাৰণে ইয়াত ফ্ৰম ডেটৰ ওপৰত ক্লিক কৰি দিম আৰু এখন কেলেণ্ডাৰ ওলাই যাব। ইয়াত 2025 এপ্ৰিল মাহৰ কেলেণ্ডাৰখন ওলাইছে। এতিয়া আমি 2025টোৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি চাব পাৰে ইয়াত 2022, 23, 24, 25 এই 4টা বছৰৰহে আপুনি ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰে। গতিকে মই এতিয়া 2024 কৰিব বিচাৰিছোঁ, 2024টো চিলেক্ট কৰি ল'ম। 2024টো চিলেক্ট কৰাৰ পাছত আকৌ এপ্ৰিল মাহটোৰ ওপৰত ক্লিক কৰি দিম। পুৰা মাহৰ এটা লিষ্ট ওলাই যাব। ইয়াত আমি জানুৱাৰীটো চিলেক্ট কৰি ল'ম। ইয়াত জানুৱাৰীটো চিলেক্ট কৰাৰ পাছত জানুৱাৰী 2024 কেলেণ্ডাৰখন ওলাইছে। এতিয়া 1 জানুৱাৰীটো আমি চিলেক্ট কৰি ল'ম। এতিয়া চাওক 1 জানুৱাৰী 2024 ফ্ৰম ডেটত আহিছে। এতিয়া আকৌ আমি টু ডেট চিলেক্ট কৰি ল'ম। ঠিক তেনেকৈয়ে টু ডেটৰ কাৰণে আমি যাম, ধৰি লোৱা হওক আজিৰ দিনটোৱে আমি চিলেক্ট কৰি লওঁ, 14 এপ্ৰিল 2025 হ'ল। এতিয়া আমি গ' বুটামটোৰ ওপৰত ক্লিক কৰি দিম। গ'টোৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াত কোৱা হৈছে, এটা এলাৰ্ট দেখুৱাইছে, প্লিজ চিলেক্ট ডেট বিটুইন 1 year। মানে ইয়াত এটা কথা কোৱা হৈছে, আপুনি 1 বছৰৰ ভিতৰতহে ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰে। মানে একবাৰত মেক্সিমাম 1 বছৰহে ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰে। 1 বছৰৰ ওপৰত লাগিলে আপুনি দ্বিতীয়বাৰ আকৌ ডাউনলোড কৰিব লাগিব ডেট চিলেক্ট কৰি। গতিকে আমি যে 1 বছৰতকৈ বেছিকৈ 2 মাহ 3 মাহ 4 মাহমান বেছিকৈ লৈছিলোঁ, এতিয়া আকৌ 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈ চিলেক্ট কৰিব লাগিব। গতিকে আমি 14 এপ্ৰিল 2025 জেগাত 31 ডিচেম্বৰটো চিলেক্ট কৰি লওঁ। চাওক, আমি 1 জানুৱাৰী 2024 পৰা 31 ডিচেম্বৰ 2024 চিলেক্ট কৰি ল'লোঁ। এতিয়া গ' বুটামটোৰ ওপৰত আকৌ ক্লিক কৰি দিম। এতিয়া চাওক, তলত আপোনাৰ ষ্টেটমেণ্টখিনি দেখা পোৱা যাব। আপুনি যদি স্ক্ৰল ডাউন কৰে ষ্টেটমেণ্টবিলাক এনেকৈ দেখা পোৱা যাব। এতিয়া আকৌ ওপৰলৈ আহিছোঁ। ওপৰত আপুনি চাওক, ষ্টেটমেণ্ট এজৰ জাষ্ট পাছতে যিটো PDF আছে, PDF চিম্বলটোৰ ওপৰত ক্লিক কৰি দিম আৰু আমাৰ যিটো ষ্টেটমেণ্ট আছে সেইটো ডাউনলোড হৈ যাব PDF ফৰ্মেটত। আৰু লগে লগে শ্বেয়াৰ কৰিবলৈও কোৱা হৈছে। আপুনি যদি শ্বেয়াৰ কৰিব বিচাৰিছে ইয়াৰ পৰা ডাইৰেক্ট শ্বেয়াৰ কৰিব পাৰে। আমি শ্বেয়াৰ কৰিব নালাগে, কেঞ্চেল কৰি দিওঁ এইটো। আৰু কোৱা হৈছে যিটো PDF ডাউনলোড হৈছে সেইটো পাছৱৰ্ড প্ৰটেক্টেড হয়। ইয়াত পাছৱৰ্ডটো হ'ব আপোনাৰ CIF নম্বৰ, আপোনাৰ চেণ্ট্ৰেল বেংক একাউণ্টৰ CIF নম্বৰ, তাৰপিছত ডেট অফ বাৰ্থ, মানে ডে মান্থ ইয়াৰ। তাতে কোনো শ্লেছ দিব নালাগিব ডেট অফ বাৰ্থত। গতিকে বিনা শ্লেছত ডে মান্থ ইয়াৰ আপুনি সেইটো ভৰাব লাগিব। এতিয়া আমি যাওঁ আমাৰ ডাউনলোড ছেকশ্যনত। ডাউনলোডত আমি পাম এইটো একাউণ্ট ষ্টেটমেণ্টটো, এইটো খুলি ল'ম। সেইটো খোলাৰ লগে লগে ইয়াত আপোনাৰ পাছৱৰ্ডটো ভৰাব কোৱা হৈছে। এতিয়া আমি ইয়াত পাছৱৰ্ডটো ভৰাম। পাছৱৰ্ডটো আমি ভৰাই দিম মোৰ CIF নম্বৰটো, মোৰ ডেট অফ বাৰ্থটো। গতিকে সেই দুটা ভৰালোঁ, ভৰাই অ'কে কৰি দিম। অ'কে কৰাৰ লগে লগে PDFটো এনেকৈ খোলা যাব আৰু আমাৰ 2024 বছৰৰ যিটো ষ্টেটমেণ্ট আছে ইয়াত দেখা পোৱা যাব। বন্ধুসকল, এনেকৈয়ে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপটোত ষ্টেটমেণ্ট এনেধৰণে ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি চেণ্ট ইজ মোবাইল এপত ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।